বুঢ়াদিয়াৰ প্ৰথমটো বানত বুৰিল পশ্চিম নলবাৰীৰ বিস্তীৰ্ণ অঞ্চল। পূৰ্ণি পামত ছিঙিলে বান্ধ, বানত বুৰিল বহু পৰিয়ালৰ বাসগৃহ। বান পৰিস্থিতিৰ বুজ ল'বলৈ অহা চৰকাৰী বিষয়াক জবাবদিহি কৰিলে বানাক্ৰান্ত ৰাইজে। বিগত ৮ দিন ধৰি চলি থকা মুষলধাৰ বৰষুণৰ ফলত পশ্চিম নলবাৰীৰ মাজেৰে বৈ যোৱা বুঢ়াদিয়া আৰু কানাই খুন্দা উপনৈ দুখন ফেনে ফুটুকাৰে উপঙি উঠিছে। দেওবাৰে নিশাৰ পৰা তীব্ৰ গতিত বাঢ়ি থকা বুঢ়াদিয়া নৈৰ বাঢ়নি পানীয়ে ঠায়ে ঠায়ে বানপানীৰ সৃষ্টি কৰিছে। বুঢ়াদিয়াৰ বাঢ়নি পানীয়ে নৈখনৰ দুইপাৰৰ মথাউৰিৰ দুৰ্বল অংশলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। সোমবাৰে বুঢ়াদিয়াৰ বানে উত্তৰ আমনিৰ পূৰ্ণিৰ পামত নৈখনৰ উত্তৰ পাৰৰ দুৰ্বল বান ছিঙি ২০টাৰো অধিক পৰিয়ালৰ ঘৰ দুৱাৰ বুৰাই পেলোৱাত পৰিয়ালসমূহৰ আলাই আথানি নোহোৱা হৈছে। বহুকেইটা পৰিয়ালে কানাই খুন্দাৰ মথাউৰিত আশ্ৰয় ল'বলৈ বাধ্য হৈছে। বানে ছিঙা অংশ পৰিদৰ্শন কৰিবলৈ অহা বিভাগীয় বিষয়া এগৰাকী বানাক্ৰান্ত ৰাইজৰ সন্মুখত জবাবদিহি হ'ব লগা হয়। জলসম্পদ বিভাগে সময়মতে মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাৰ বাবেই এই অঞ্চলৰ ৰাইজে প্ৰতি বছৰে বানৰ কবলত পৰি সৰ্বশান্ত হৈ অহা বুলি ভুক্তভোগী ৰাইজে অভিযোগ উত্থাপন কৰে। পশ্চিম নলবাৰীৰ প্ৰথমটো বানে ইতিমধ্যে শ শ বিঘা মাটিৰ কঠীয়াতলি বুৰাই পেলোৱাৰ লগতে ঐতিহ্যমণ্ডিত নদলা বজাৰখন বুৰাই পেলাইছে। বুঢ়াদিয়াৰ বানে ইতিমধ্যে কুলবিল ঘাট ৰাজহুৱা শিৱালয় চৌহদ, চাহপুৰ ৰাজঘাটৰ ধৰ্মপুৰ জ্ঞানদায়িনী নাট্য সমাজৰ বাকৰিও বুৰাই পেলাইছে। বুঢ়াদিয়াৰ বানে চাহপুৰ গামাৰিমুৰি হাৰিভাঙা পথৰ চাহপুৰ দুৰ্গা মন্দিৰৰ ওচৰৰ পৰা ধূপৰ তললৈ বৃহৎ অংশ বুৰাই পেলোৱাত যাতায়াত বিঘ্নিত হৈছে। ইফালে বাণী কুলবিল হীৰাপাৰাৰ পকীপথ বুৰাই পেলোৱাত যাতায়াত বিঘ্নিত হৈছে। প্ৰথমটো বানে পশ্চিম নলবাৰীৰ কুলবিল, চাহপুৰ, গামাৰিমুৰি, নদলা, বৰবৰা, পূৰ্ণি, নপাৰা, খাটনীয়াপাৰা, বৰপিত অঞ্চলৰ শতাধিক লোকৰ ঘৰ দুৱাৰ বুৰাই ক্ষতিগ্ৰস্ত কৰাৰ উপৰি বহু কেইটা গ্ৰাম্য বাটপথ আৰু কেইবা শ বিঘা মাটিৰ নকৈ সিঁচা কঠীয়াতলিৰ কঠীয়াৰ ক্ষতি সাধন কৰিছে। আমি ভুক্তভোগী জানো বানপানীত কেনেকে প্ৰতি বছৰে কিমান সা সম্পত্তি নষ্ট হৈ আছে সেইটো কথা আমি জানো। আপোনাক বাৰে বাৰে মই ফেব্ৰুৱাৰী মাহৰ পৰা আপোনালোকে যোগাযোগ কৰি আছিলো। একো কৰিব নোৱাৰো তাতে না টেণ্ডাৰ হৈছে চেঞ্চন নহয় কামটো বহুত কৰিলে, মৰা বাগলিটো কৰিলে। এইখিনি আপোনাক বাৰে বাৰে কোৱা হৈছিল, মই বাৰে বাৰে এখেতক অৱগত কৰি আছিলো। মই কাৰণ ভুক্তভোগী আমিওতো এতিয়া চাবা যায় কি কৰিব আমি ভুক্তভোগী, আপুনি জানে, তেওঁ জানে নিজে। মই ভুক্তভোগী ইয়াত মই বুলি নহয়, এই অঞ্চলৰ প্ৰতি বছৰে সা সম্পত্তি নষ্ট হৈ আছে, ঘৰৰ খিৰিকী দি ওলাই যায় আৰু এইটোৰ কাৰণে ওলাই যায় প্ৰতি বছৰে। যোৱা বছৰ বালাই দি বান্ধি দিছে, সেই অৱস্থা হৈছে। নিউজ ব্যুৰো, পশ্চিম নলবাৰী, ডেমক্ৰেটিক আছাম।